জীৱনত আৰু বিশেষকৈ ভোগালীৰ সময়ত এটা চিনাকি নাম হৈছে ঢেঁকী। কিন্তু কংক্ৰিটৰ মহানগৰীত এই ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা নাযায়। মই প্ৰথমেই নিউজ লাইভৰ দৰ্শকক ঢেঁকীৰ শব্দ শুনাবলৈ বিচাৰিছোঁ। এয়া হৈছে নষ্টালজিক মুহূৰ্ত বুলি ক'ব লাগিব। ৰথলা গাঁৱত যিহেতু সমূহীয়াভাৱে পিঠা বনোৱাৰ এক ব্যৱস্থা কৰা হৈছে, এই সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। মই নিউজ লাইভৰ দৰ্শকক এই সুন্দৰ দৃশ্য দেখুৱাইছোঁ যে ইয়াৰ প্ৰায় 16টা পৰিয়ালে একেলগে পিঠা বনোৱা পৰ্ব তেওঁলোকে আৰম্ভ কৰিছে। আৰু প্ৰতিজনে যদি চোৱা যায়, প্ৰতিজনে আচলতে সাজি কাচি এনেধৰণে পিঠা বনোৱা কাৰ্যত জড়িত হৈ আছে। আৰু ইতিমধ্যে মই যিহেতু দেখুৱালোঁ যে ঢেঁকীৰ লগতে তেওঁলোকে এনেধৰণে সমূহীয়া পিঠা বনোৱাত যিহেতু ব্যস্ত হৈ আছে, সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এয়া কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিছোঁ সুন্দৰ পৰিৱেশ। আপোনালোক কিমানটা পৰিয়াল আজি জড়িত হৈ আছে? আমি 16 জনী মহিলা জড়িত হৈ আছো। 16টা পৰিয়াল? হয় হয়। আজিৰ দিনটোত কি কৰিলে? কি কৰিলো মানে আমি সান্দা গুড়াও আছে, লগতে পিঠা, এইবিলাক তেল পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু, সেনেকে বহুত ধৰণৰ হ'ব। ইমান সুবিধা নাই, তথাপিও যিখিনি পাৰিছো চেষ্টা কৰিছো। আৰু দেখিছো আপোনালোক সকলোৱে সাজি কাচি আহিছে। বিহু বুলি ক'লেতো আৰু জানে মহিলাবিলাক মনবিলাকে উখল মাখল হৈ থাকে। সেইকাৰণে বছৰৰ বিহুটো এবাৰহে পাওঁ। সেইকাৰণে আৰু সাজি কাচি এনেকে পিন্ধিব পালে আমাৰো বহুত ভাল লাগে। সেইকাৰণে এনেকে পিন্ধি আহিছো। আৰু দেখিছো আপোনালোকে ঢেঁকীটো আজিকালি দেখিবলৈ পোৱা নাযায়, কিন্তু ৰধলাত কিমানটামান ঢেঁকী আছে? কিমানটামান ঢেঁকী আছে মানে বেছি নাই, তথাপিও চেষ্টা কৰিছো আমি এনেকে একলগ হৈ কেনে। হয় হয়। এটা শুনিছো আপুনি ভাল বিহু গায়, এটা গাব নেকি? ইমান ভাল বিহু গাব নাজানো। মাঘ বিহু আহিল মইনা, মাঘ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে পৰিল মইনা, ৰঙে ৰসে পৰিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে পৰিল মইনা, ৰঙে ৰসে পৰিল। নিশ্চিতভাৱে সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটীৰ ৰথলা গাঁৱত। আৰু ৰথলা গাঁৱৰ প্ৰায় 16টা পৰিয়ালে আজি এনেধৰণে সমূহীয়া পিঠা বনোৱা কাৰ্যত জড়িত হৈ আছে। এনেধৰণে দেখুৱাইছোঁ যে প্ৰতিগৰাকী মহিলা এনেধৰণে ব্যস্ত হৈ আছে। আৰু মাঘৰ বিহুত যিহেতু এনেধৰণৰ ব্যঞ্জনৰ প্ৰয়োজন হয়, পিঠাৰ প্ৰয়োজন হয়, গতিকে এনেধৰণৰ মহিলাসকল জড়িত হৈ আছে। এই সুন্দৰ পৰিৱেশ উত্তৰ গুৱাহাটীৰ ৰথলা গাঁৱত দেখিবলৈ পোৱা গৈছে। বাইদেউ, কি পিঠা বনাই আছে? মই শুকান পিঠা। হয়, নাৰিকল দিছো, তিল দিছো, সেয়া। আজি হৈছে দে 100টাৰো বেছি হ'ল এতিয়া বৰ্তমান। বনাম। হয়, আলহী আহিব মাঘৰ বিহুৰ। হয়, সুন্দৰ পৰিৱেশ। বাইদেউ, কি পিঠা বনাইছে? তেল পিঠা। বনালো 3 কিলো মান বনালো। আপুনি কি কৰি আছে? আমাৰ বনাই আছো লাৰুটো, এতিয়া পিঠাগুড়িটো, তেল পিঠাৰ কাৰণে বনাই আছো। আৰু এতিয়া আপুনি কি কৰি আছে?
মই নাৰিকল কাটি আছো আৰু নাৰিকলেৰে লাৰু বনাম আমি এতিয়া নাৰিকল লাৰু বনাম আলহী আহিব সেইকাৰণে নিশ্চিতভাৱে এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটীৰ ৰধলা গাঁৱত আৰু সমাগত যিহেতু বিহু ভোগৰ উৎসৱ ভোগালী আৰু ভোগালীৰ প্ৰাক মুহূৰ্তত উত্তৰ গুৱাহাটীৰ ৰধলা গাঁৱত এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।